তই ফুচি কিবা হিচাপ কৰি কিমান ওলাল দে আকৌ মোকো ৰচোন হিচাপ কৰি আছো নহয় এনেও পাবি ঐ 1.5 লাখ টকা আছে আমাৰ গোটেই কেইজনীৰ কাৰণে 50,000কে থৈ গৈছিলে এতিয়া আমি সেইজনীক নিদিওঁ দে এই তাই পইচাটো আমি দুইজনীয়ে ভাগ কৰি ল'ম এইটো ল তোৰ ভাগটো সেইজনী ভাগৰটো পিছতকে ভাগ কৰি ল'ম পাবলি বা এই পইচাখিনি দেউতাই দি থৈ যোৱা নহয় জানো তোমালোকে ভাগ কৰি আছা ময়ো পাম নহয় ইয়াৰ পৰা মোকো দিবা নাই তই ইয়াৰ পৰা 1 টকা পইচা নাপাওঁ তাই কথা ক'বলৈ আহিছে তাই ইয়াৰ পৰা পইচা পাব তই এইখন ঘৰৰ চাকৰণী হয় কেনেকৈ পইচা পাবি তই ইয়াৰ পৰা এইবোৰ পইচা দেউতাই অকল আমাৰ দুজনীৰ কাৰণে থৈ গৈছে তোৰ কাৰণে থোৱা নাই যা নিজৰ কাম কৰগে কিয় আহিছ আমাৰ ৰুমলৈ কিন্তু বাবলি বা এইখিনি পইচা দেউতাই আমাৰ গোটেই কেইজনীৰ কাৰণে থৈ গৈছিল ইয়াৰ পৰাতো ময়ো পাম তোমালোকে কিয় এনেকৈ কৈছা মোকো দিবা এয়া পইচা তই ইয়াৰ পৰা যাবিনে নহ'লে কিন্তু মই গতিয়াই উলিয়াই পঠিয়াম তোক এইখিনি পইচা অকল আমাৰ হয় তোৰ নহয় যা ঘৰত ঢেৰ কাম আছে কৰি লগে আৰু শুন ঘৰত খৰি এডালো নাই ভাত বনাবলৈ তই জংঘলৰ পৰা খৰি লৈ আহ মোৰ কিন্তু বহুত ভোক লাগিছে যা জল্দি যা আৰু অহা টাইমত মোৰ কাৰণে জংঘলৰ পৰা তাজা ফল কেইটামান লৈ আহিবি হ'ব বাৰু মই প্ৰথমতে ঘৰৰ কামকেইটা কৰি লওঁ তাৰপিছত যাম নহ'ব মই এতিয়া যি কৈছোঁ সেইটো কৰি ল তই বাকী ঘৰৰ কামবোৰ তই আহি কৰিবি মোৰ বহুত ভোক লাগিছে যা এতিয়া সোনকালে গৈ খৰি লৈ আহ তাৰপিছত মোৰ কাৰণে ভাত বনাই দিবি যা সোনকালে যা এতিয়া বৰ পানী পিয়া লাগিছে ডিঙিটো শুকাই গৈছেগৈ পানী আনিছিলোঁ বাৰু জাৰটোত আকৌ আমখিনি নিবলৈ জেগা নাছিলে পানীখিনি পেলাই আকৌ বাবলি বাৰ কাৰণে আমখিনি ভৰাই ল'লোঁ যাওঁ ঘৰতে খামগৈ ঐ খৰিকেইটা ভানোতে তই ইমান দেৰি কৰিব লাগেনে যা পটাপট যা এতিয়া ভাতকেইটা পাতি দেগে মোৰ বহুত ভোক লাগিছে পাই একদম থাকিব পৰা নাই মই বনাওঁগৈ বাবলি বা ৰ'বা মই পানী অলপ খাই লওঁ বৰ পিয়া লাগিছে মই নিছিলোঁ জাৰটোত তাত আকৌ পানীখিনি পেলাই আকৌ জিলমিল বাৰ কাৰণে আম ভৰাই আনিবলগীয়া হ'ল আকৌ ৰ'বা মই সোনকালে পানী অকণ গৰম কৰি খাই লওঁ তাৰপিছত ভাত পাতি দিম ঐ তই এতিয়া পানী খাবলৈ থ প্ৰথমতে তই ভাত বনাগে বহুত জোৰকৈ ভোক লাগিছে মোৰ খৰিকেইটা আনোতে ইমান দেৰি লগাইছ যা পটাপট ভাত বনাগে এতিয়া আৰে তই এতিয়ালৈকে ঘৰৰ কামবোৰ কৰি শেষেই কৰা নাই আৰু তই আমাৰ লগত ভাত খাবলৈ আহিছ যা কৰি লগে তাৰপিছত খাবি কিন্তু বাবলি বা মোৰ গোটেই ঘৰৰ কামখিনি কৰি হৈ গ'ল নহয় হয় নেকি তোৰ যদি গোটেই ঘৰৰ কামখিনি কৰি হ'ল তেন্তে তই এটা কাম কৰ যাচোন আমাৰ বিচনাখনকে পাৰি দেগে আমাৰ খাই হোৱালৈকে তাৰপিছত তই খাবিহি যা আকৌ কি এনেকৈ ভেদা লাগি চাই আছ এনেকৈ চাই থাকিলে আমাৰ মুখ লাগিব যা ইয়াৰ পৰা মোৰ ভাতখিনি ক'ত গ'ল তই খাব থাকিলে নহয় আমি পাহৰিয়ে গ'লোঁ তোৰ কথা এতিয়াতো ভাত নাই খাবলৈ চব শেষ হৈ গ'ল কিন্তু চিন্তা নকৰিবি তই কাইলৈ পৰা যদি বাচি যায় তেতিয়া থৈ দিম তোৰ কাৰণে এই ঘৰৰ চাকৰণীজনীৰ কথানো কোনে মনত ৰাখি থাকে বাৰু হ'ব দে আজিহে খাবলৈ নাপালি কাইলৈ খাবি এদিন নাখালে মৰি নাযাওঁ নহয় কিন্তু বাবলি বা মই ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই মোক কিবা এটা খাবলৈ দিয়া ভোকৰ কাৰণে মোৰ পেটটো বৰ বিষাইছে তোৰ ইমান মৰখক লাগিছে যদি এই পাকঘৰলৈ যা তাত ৰুটি এডোখৰ আছে তাকে খাই লগে আৰু চিঞৰ বাখৰ কৰি নাথাকিবি বহুত টোপনি ধৰিছে শুংগে আমি আৰু শুন বাচনখিনি এতিয়াই ধুই থবি ৰাতিপুৱালৈ থৈ নিদিবি ৰাতিপুৱা একো এটা নোখোৱাকৈ আহিলোঁ এতিয়া বৰ ভোক লাগিছে অলপ আগত আম গছ এজোপা আছে চাওঁগৈচোন আছেনে নাই আম নায়েই মানুহবোৰে খাই শেষেই কৰিলে হয়তো ওপৰত এটা আছে কেনেকৈ পাৰোঁ বাৰু বহুত ওপৰত আছে নহয় ৱাও ইমান ধুনীয়া মাছ ককা তুমি মাছজনী এনেকৈ গ্লাছটোত ভৰাই ক'ত লৈ যাব ওলাইছা আই এই মাছজনী মোৰ লগৰী মই যলৈকে যাওঁ মই এই মাছজনীকো মোৰ লগত লৈ যাওঁ এনেকৈ ককা তুমি যদি বেয়া নোপোৱা এই মাছজনী মোকে দি থৈ যোৱা ইয়াৰ বদলি মই তোমাক খৰি আৰু আম পাৰি দিম কিন্তু খৰিকেইডালৰ বাদে মোৰ লগত আৰু বেলেগ বস্তু একো নাই তোমাক দিবলৈ তুমি মোক দিবানে মাছজনী তোমাক দেখিয়ে বহুত দয়ালু ছোৱালী যেন লাগিছে সেই দেখি মই তোমাক এই মাছজনী দিছোঁ মই জানো তুমি এই মাছজনী বহুত ভালকৈ চাবা তুমি এই মাছজনী মোতকৈ বেছিহে ভালকৈ চাবা লোৱা এইজনী আজিৰ পৰা তোমাৰ হ'ল তুমি এইক বহুত ভালকৈ চাবা কেতিয়াও দুখ নিদিবা তাইক ককা তুমি মাছজনীৰ কথা চিন্তাই নকৰিবা মই মাছজনীক ভালকৈ চাম নহয় আৰু মাছজনী দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ককা
মই এই মাছজনী আনিলোঁ হয়, কিন্তু এতিয়া মই মাছজনী ক'ত লুকুৱাই থওঁ বাৰু? যদি বাবলি বা আৰু জিলি বাই দেখে মাছজনী খাই পেলাব নহয়। কি কৰোঁ বাৰু এতিয়া মই? আমাৰ ঘৰৰ পিছফালে পুৰণা কুঁৱা এটা আছে নহয়, তালৈ কোনো নাযায়, মাছজনী তাতেই লুকুৱাই থওঁগৈ। মোৰ মৰমৰ মাছজনী, তোমাৰ কাৰণে ইয়াতকৈ ভাল জেগা আৰু ক'তোৱে নাই। তুমি ইয়াত বহুত ভালকৈ থাকিব পাৰিবা। আজিৰ পৰা তুমি ইয়াতে থাকিবা। মোক ক্ষমা কৰি দিবা, মই তোমাক মোৰ ঘৰলৈ লৈ যাব নোৱাৰোঁ, কাৰণ ঘৰলৈ লৈ গ'লে তোমাক মোৰ বা কেইজনীয়ে খাই পেলাব। তুমি ইয়াতে ভালকৈ থাকিবা দেই, মই তোমাক সদায় লগ কৰিব আহি থাকিম নহয়। মাছ, মই তোমাৰ কাৰণে খাবলৈ কিবা এটা লৈ আহিছোঁ, তুমি ওলাই আহা। আহিলা? মই তোমাৰ কাৰণে এয়া চোৱা খাবলৈ লাড্ডু লৈ আহিছোঁ। আহা আহা, খাই লোৱা আহি। এইটো কি দিলা তুমি? এইটোচোন সোণৰ পইচা। মাছ, এইটোচোন সোণৰ পইচা হয়, এইটো তুমি মোক দিছা। মই এতিয়া এই পইচাটো সোণাৰী ওচৰলৈ লৈ যাম। তাৰপিছত এই পইচাটো সোণাৰীক বেছি সোণাৰীয়ে মোক বহুত পইচা দিব। সেই পইচাৰে মই তোমাৰ কাৰণে খাবলৈ বহুত কিবা কিবি লৈ আহিম। আৰু মোৰ কাপোৰো নাই, মই কাপোৰো কিনি ল'ম। ধন্যবাদ মাছ। খুজি কিবা তই এইকেইদিন কিবা এটা লক্ষ্য কৰিছনে বাৰু? এই আমাৰ শেৱালীয়ে ইমান ভাল ভাল কাপোৰ ক'ৰ পৰা পাইছে তাই পিন্ধিবলৈ। এই আগতে আমি দিয়া সেই ফটা চিটা কাপোৰবোৰহে পিন্ধিছিলে আমাৰ, এতিয়াচোন আমাতকৈও ভাল কাপোৰ পিন্ধিবলৈ লৈছে। কিবা এটাতো এই গৰ্বৰ কৰি আছে তাই, আমিহে গম পোৱা নাই। বিচাৰ কৰিব লাগিব। তাকেতো ময়ো নভবা নহয়, ভাবি আছোঁ এই কথাটো এইকেইদিন তোক ক'ম বুলিয়ে ভাবি আছিলোঁ। সেইদিনাখন মই তাইক সুধিলোঁ নহয়, তই এই ইমান ভাল কাপোৰযোৰ ক'ত পালি বুলি। তাই ক'লে যে হেৰি বোলে সেইদিনাখন বোলে ক'ৰবাত কাম কৰিবলৈ গৈছিলে কোনোবা মানুহে ঘৰত, সিহঁতৰ বোলে ছোৱালীজনীৰ কাৰণে বোলে কাপোৰবোৰ সৰু হৈ গ'ল, সেই তাই দিলে বুলি কৈছে। জানো তাই এতিয়া সঁচাকৈ ক'লে নে মিছাকৈ ক'লে। বৈ আজি তাই এই ক'ত যায়, তাইৰ পিছে পিছে আমিও যাওঁ, চাই থাকিম তাইক কি কৰে। কিবা এটাতো সঁচাকৈ তাই গৰ্বৰ কৰি আছে। দেখিলি দেখিলি, মই কৈছিলোঁ নহয় তাই নিশ্চয় কিবা এটা গৰ্বৰ কৰি আছে। এতিয়া দেখিলিগৈ নহয় কি কৰি আছে তাই। তাই মনে মনে এইবোৰ কাম কৰি আছে, তথাপিও মানে আমাক কথাটো আহি কোৱা নাই নহয়। তাইক দিম ঠিকছে। জিলমিল, বৈ মাছজনী ধৰি আনো। তাৰপিছত মাছজনী মাৰি একেবাৰে মাছজনীৰ ভিতৰত যিমান পইচা আছে সোণৰ গোটেইখিনি এবাৰতে উলিয়াই পেলাওঁ, তাৰপিছত বেছি দিমগৈ। বৈ বৈ, এইজনী ঘৰত নাথাকোঁতে কাম ভাগ কৰি লওঁগৈ, তাৰপিছত আমি একদম কৰৰপতি বনি যাম। মইতো আৰু পইচাখিনি পোৱাৰ পিছত সোণৰ ঘড়ী এটাহে প্ৰথমতে কিনিম, তাৰপিছত দামী লেহেংগা এযোৰ কিনিম। ফুচু কিবা বৈ যাওঁ। মাছ, মাছ মাছ, ইমানকৈ মাতি আছোঁ, মাছজনী ওলাই অহা নাই যে, কি হ'ল আকৌ? মাছ, মই তোমাৰ কাৰণে তুমি ভাল পোৱা সেই চকলেট ব্ৰেড আনি দিছোঁ, খাবা আহা। ওলাই আহা আকৌ, কি কৰি আছানো ইমান দেৰি? মাছ, তুমি যাক বিচাৰি আছা তাই মৰি গ'ল। কোন হয় তুমি? কোনে মাতি আছা? মই কোৱাটোৱে কৈ আছোঁ, তোমাৰ দুজনী অহংকাৰী বাইদেউ আহি তোমাৰ এই মৰমৰ মাছজনীক মাৰি পেলালে, আৰু সিহঁতি মাছজনীৰ পৰা একোৱে নেপালে। তুমি এতিয়া সোনকালে ঘৰলৈ যোৱা আৰু মাছজনীক ভাল জেগা এটাত পুতি থোৱা। বেছি দেৰি নকৰিবা, তুমি সোনকালে ঘৰলৈ যোৱা। কি? মোৰ বাইদেউহঁতে মোৰ মাছজনীক মাৰি পেলালে, কিন্তু সিহঁতৰ অকণো বেয়া নালাগিলে মোৰ ইমান মৰম লগা মাছজনীক মাৰি পেলাবলৈ। আজিৰ পৰা মই কাৰ লগত কথা পাতিম? তাইয়ে মোৰ লগৰী আছিল, মোৰ লগৰ কোনো নাছিলে। মাছ, তুমি মোক কেলৈ এনেকৈ হেৰি কৰা? মাছ, মই আজিৰ পৰা কাৰ লগত কথা পাতিম? মাছ, মাছ, মই তোমাক ইয়াতে পুতি থওঁ, তুমি ভালকৈ থাকিবা। মোৰ বহুত মনত পৰি থাকিব তোমালৈ, তুমি ভালকৈ থাকিবা। এই গছজোপা আকৌ ক'ৰ পৰা আহিলে? মই মাছজনী হয়, তুমি মোক পুতি পেলোৱাৰ কাৰণে মই এতিয়া এজোপা গছ হৈ গ'লোঁ। মাছ, মই এইবাৰ তোমাৰ ওচৰতে ঘৰ এটা বনাই ল'ম, যাতে এইবাৰ তোমাক কোনেও একো কৰিব নোৱাৰে। মই এইবাৰ পৰা তোমাৰ লগতে থাকিম, তোমাক মই কেতিয়াও মোৰ পৰা আঁতৰ হ'ব নিদিওঁ। তোমাক ময়ে ধুনীয়া ঘৰ এটা বনাই দিম এতিয়া, ৰ'বা। ৱাও, ইমান ধুনীয়া ঘৰ। মাছ, তুমি সঁচাকৈ বৰ ধুনীয়া ঘৰ এটা দিলা মোক, আজিৰ পৰা মই ইয়াতে থাকিম। কি হ'ল? এই বিচনাত বহি আছো ইয়ালে। ইমানকে চিঞৰি আছো, তই ইয়াত বহি আছহি। বহুত ডাঙৰ কথা এটা হ'ল।
তইতো গমেই নাপাৱ একো কথা কি হ'ল সেয়া জানানে শেৱালি নহয় এই আমাৰ ঘৰৰ পিছফালে যে তাত ইমান ধুনীয়া ঘৰ এটা বনাই দিলে সেই গছ এজোপাই মই এতিয়া নিজ চকুৰে চব চাই আহিছোঁ তাই সেই মাছজনী পুতি দিছিলে নহয় সেই পিছফালে সেই মাছজনী পুতাৰ পিছত একদম সোণৰ সেই আপেলৰ গছ এজোপা হৈ গ'ল আছো না চাই সোনকালে আকৌ কেলৈ বহি আছ বৈ গৈছোঁ ঐ ছোৱালী শুন তোৰ ঘৰৰ আগফালে থকা সেই সোণৰ গছজোপা আমাৰ হয় তই ইয়াৰ পৰা গুচি যা তহঁতি মোৰ ঘৰলৈ কিয় আহিছ তহঁত দুইজনী মোৰ মাছজনীৰ হত্যাকাৰী হয় তহঁত দুইজনীয়ে মোৰ মাছজনীক মোৰ পৰা দূৰ কৰি দিলি আৰু এতিয়া গছজোপাকো দূৰ কৰিবলৈ আহিছ গুচি যা মোৰ ঘৰৰ পৰা এইবাৰ মই তহঁতক এই গছজোপাৰ লগত একো কৰিব নিদিওঁ জিলমিল এইজনী এনেকৈ নেমানিব এইজনীক আমি ৰুম এটাত বান্ধি থওঁগৈ তাৰপিছত আপেলখিনি পাৰি লৈ যাম অঁ সেইটোৱে ভাল হ'ব বৈ জুলি পটাপট সোণৰ এই আপেলখিনি লৈ ইয়াৰ পৰা ফুটোঁগৈ নহ'লে এইজনী আহিলে নিদিব আমাক বৈ সোনকালে সেই ছিঙি লওঁ বাপৰে ইমান এগাল সোণৰ আপেল ফুচু কিবা এইখিনি বেচিলে আমি বহুত পইচা পামচোন মোৰ যে দেখিয়ে কিবা কিবি লাগি গৈছেগৈ হেৰি এজনী বেলেগ কথা ভাবিবলৈ থওঁ আৰু এতিয়া প্ৰথমতে আপেলখিনি ছিঙি লওঁ তাৰপিছত কি ভাবো ভাবি থাকিবি আপেলটো চোৱাৰ পিছত মোৰ গাটো বৰ পুৰিছে মোৰো কেনেকুৱা লাগিছে গাটো বেলেগক অশান্তি দিছিলি নহয় এয়াই তহঁতৰ শাস্তি আজিৰ পৰা তহঁতি গোটেই জীৱন ভেকুলী হৈয়ে থাকিবি এনেকৈ